প্রমোদ বড়াই আমি যদি ভোট দিয়ে প্রমোদ বড়াই আমার অলপ মশলা মশলি দিলে ভাল পাব আমার এমএলএ হলে যদি নাই প্রমোদ বড়াই আমি যদি ভোট দিয়ে প্রমোদ বড়াই আমার অলপ মশলা মশলি দিলে ভাল পাব আমার এমএলএ खुलुमबाय लोगोफोर वेलकाम टू रमास अफिसियेल इउटुब चेनेलाव नोंथांमोनखौ फिन खेबसे बराय हरनाय लानाय थानाय जाबाय दा आं नोंथांमोननि खाथियाव बिराद मोनसे इम्पर्टेन्ट आपडेट लाबोगासिनो दोङो नोंथांमोना नैबे भिडिअ क्लिपखौ नायना लाबा मानि कमप्लिटलि मिथिगोन बिराद बरिया आरो इन्टारेस्टिं भिडिअआ मिनिनोबो ओंखारो दाखालि खाननैसो बिपिएफनि लिडार हाग्रामा महिलारि सारा मिडियाफोरनि सिगाङावहा गावनि एमएलएफोरनि थाखाय मस्ला मस्लि बिदोंमोन प्रमोद बर'नि खाथियावहा दा बे खुरांखौनो लानानै इउपिपिएलनि एमएलएफोरा बिपिएफनि एमएलएफोरनो मस्ला मस्लि कुरियर खालामगासिनो दा इउपिपिएलनि एमएलएफोरा मिथिबायना मिथियाखैथाय मोजाङै बिपिएफनि लिडार हाग्रामा महिलारि सारा गावनि एमएलएफोरनि थाखाय मा मस्लाखौबा बिबा बिनाय मस्लायाथ' मोननै मोनथाम दोङो दा हबे मस्लाखौ बियो बिनायमोन इउपिपिएलनि लिडारफोरा मिथिबायना मिथियाखै रे नाथाय बिथांमोना मस्ला मस्लिखौ बयनोबो करियर खालामगासिनो बिपिएफनि एमएलएफोरनो दा भिडिअआ बिराद इन्टारेस्टिं लोगोफोर नायलांबाय था नोंथांमोना महिलारी डाঙৰীয়াই কিছুদিন আগত মিডিয়াত এটা মন্তব্য কৰিছিল যে যদি ইউপিপিএলৰ ৰাজ্যসভা প্ৰাৰ্থীক যদি বিপিএফ দলৰ 3জন বিধায়কৰ ভোট লাগে তেনেহলে আগতীয়াকৈ মছলা দিব লাগিব বুলি তেখেতে দাবী জনাইছিল মিডিয়াৰ সন্মুখত যিটো আমাৰ ইউপিএল দলৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়াই ৰাজ্যসভাৰ এটা পদৰ কাৰণে তেখেতে নমিনেশ্যন ফাইল কৰিছিল এই মৰ্মে যিটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই আগতীয়াকৈ মানে মছলাৰ দাবী জনাইছিল বা দাবী কৰিছিল এই মৰ্মে বজাৰৰ পৰা আগতীয়াকৈ আমি ইউপিপিএল হিচাপে আমি প্ৰতিটো বিধায়কৰ কাৰণে 1 কেজি কৈ টোটেল 3 কিলো মছলা আমি বজাৰৰ পৰা আগতীয়াকৈ কিনি থৈছিলোঁ কিন্তু এতিয়া পৰিবেশটো হলনি হৈ গ'ল এতিয়া আমাৰ ইউপিপিএল দলৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়াই বিনা প্ৰতিদ্বন্দ্বিতাৰে আনকণ্টেষ্টেড তেখেতে ৰাজ্যসভাৰ নিৰ্বাচিত হৈ গ'ল বৰ্তমান ইউপিপিএল দলক বিপিএফৰ বিধায়কবোৰৰ ভোটৰ এতিয়া দৰকাৰ নাই যদিও দৰকাৰ নাই যেটো আমি আগতীয়াকৈ মছলাবোৰ আমি কিনি থৈছিলোঁ তো আমি এতিয়া প্ৰতিটো বিপিএফৰ বিধায়কসকলক আমি এটো পাৰ্সেল কৰিম এতিয়া তো আপোনালোকে চাব পাৰে এটো সানৰাইজ গৰম মছলা দাম অলপ কম আমি এতিয়া বেছি পইচা ব্যৱহাৰ কৰিব নোৱাৰো কাৰণ আমাৰ চৰকাৰ নাই আমি 3 কিলো এটো সানৰাইজ গৰম মছলা দাম কম কিন্তু সোৱাদটো বেছি ভাল আহে কোৱালিটিটো ভাল আমি প্ৰতিটো বিধায়কৰ ঘৰত আমি পাৰ্সনেলি স্পিড পোস্ট কৰি আছো আমি অলপ সময় পাছতে আমি যাইখিনি আমি স্পিড পোস্ট কৰিম প্ৰতিটো বিধায়কৰ ঘৰত অতি সোনকালে এই মছলাবোৰ এটো তেখেতে পাই যাব আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যেটো তেখেতক আমি বৰ্তমান যেটো আমাৰ চৰকাৰ নাই আমি তেখেতক মছলা দিব পৰা অৱস্থাত অলপ কষ্টত আমি চলি আছো যেটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াও হেলিকপ্টাৰবোৰ বাকি চলায় তো হাগ্ৰামা মহিলাৰীৰ যেটো দিব লগা মছলা এটো আমি বৰ্তমান বাকি থৈ দিলো আৰু এসেম্বলি ইলেকশনৰ পাছত এসেম্বলি ইলেকশন জিকাৰ পাছত আমি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াকো এটা মছলা পেকেট আমি তেখেতক পাৰ্সেল কৰিম যেটো বৰ্তমান আমাৰ ৰাজ্যসভাৰ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই বিনা প্ৰতিদ্বন্দ্বিতাৰে তেখেতে নিৰ্বাচিত হৈ গ'ল আমি আশা কৰিছো আমাৰ ৰাজ্যসভাৰ সাংসদ প্ৰমোদ বড়ো ডাঙৰীয়াই গোটেই বিটিচিৰ জনগণৰ কাৰণে গোটেই উত্তৰ পূৰ্বৰ জনগণৰ কাৰণে অসমৰ কাৰণে তেখেতে মাত মাতিব আৰু সকলোৱে জানে প্ৰমোদ ডাঙৰীয়া এটা এজন নৰ্থ-ইষ্টৰ ভিতৰত ওৱান অফ দি মানে মষ্ট এফিচিয়েণ্ট লিডাৰ তো তেখেতে ৰাজ্যসভাৰ গৈছে বুলি বিটিচিৰ ৰাজনীতিৰ পৰা তেখেতে মানে বিদায় লৈছে বা ৰিটায়াৰ লৈছে এইটো নহয় বহুত বিপিএফ কৰ্মীসকলে এইটো ক'ব বিচাৰিছে যে প্ৰমোদ বড়ো ডাঙৰীয়াই বিটিচিৰ ৰাজনীতিক পৰা তেখেতে মানে আঁতৰি যাব বুলি কিন্তু আপোনালোকে চাওক বহুত ৰাষ্ট্ৰীয় দলৰ সভাপতিসকলে লোকসভা বা ৰাজ্যসভাৰ সাংসদ আপুনি চাব পাৰে কংগ্ৰেছ দলৰ অসম প্ৰদেশৰ কংগ্ৰেছ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া এজন সাংসদ হয় আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া এজন সাংসদ হয় আৰু আমি যোৱাকালি দেখিছো বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ ডাঙৰীয়াও ৰাজ্যসভাৰ কাৰণে নমিনেশ্যন ফাইল কৰিলে তো ইয়াৰ মানে কনফিউজন ক্ৰিয়েট কৰিবলৈ বহুত কথা কয় কিন্তু আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই দিনে নিশায়ে
কেৱল বিটিচি বাকী ৰাইজৰ কাৰণে চিন্তাধাৰা কৰে, অসমৰ ৰাইজৰ কাৰণে চিন্তাধাৰা কৰে, আমাৰ উত্তৰ পূৰ্বৰ ৰাইজৰ কাৰণে তেখেতে প্ৰমোদ বড়ো ডাঙৰীয়াই চিন্তাধাৰা কৰে। তো আমি আমাৰ যিটো সপোন আছিল এইটো বাস্তৱিক ৰূপত আমি পাবলৈ বেছি দিন নাই আৰু। তো অন্তত বিধায়কসকল, বিধায়ক ডাঙৰীয়াসকল, আপোনালোকে চিন্তা কৰিব নালাগে, আপোনালোকে অতি সোনকালে এইটো ছানৰাইজ গৰম মছলা বহুত ভাল কোৱালিটি আপোনালোকে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। खौरां बिजोंनि गेजेराव दाख्लि हाग्रामा महिलारि सार बिथाङा रायजो सभायाव भट नांगौब्ला फंसे बाथ्रा बुंदों। बियो गावनि 3 MLA नो मस्ला होनांगोन होननानै। दा जोङो बिथांनि सन्मानखौ लाखिनानै जोङो दिनै 3 MLA नो जोङो 1 केजि मस्ला हरनो नागिरदों। दा जोंहाथ' मानगोनां प्रमोद बर' बिथां सारा आनकन्टेस्टेड देरहाबाय, दा रायजो सभानि MP जानो थांगासिनो। दा थेवबो बिथांनि सन्मानखौ लाखिनो थाखाय, बिथां हाग्रामानि सन्मानखौ लाखिनो थाखाय जोङो 1 केजि मस्ला हरनाय जासिगोन। जोङोथ' मस्लाखौ कुरियारनि गेजेरजों हरबाय। हाग्रामा महिलारि सार बिथां बुंनाय बायदि 3 MLA नो जे मस्ला नांगौ होननानै, स' बेखायनो जों कुरियारनि गेजेरजों मस्लाखौ हरबाय। दा ट्रेकिं आइडिखौ जोङो नोंथांमोननो स्क्रिनाव शेयार खालामनो हागोन, जाहाथे बयबो ट्रेक खालामनो हानाय बायदि। थेंक इउ।